মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোক সকলো খুবেই ভালে আছা সো ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ত তোমালোকৰ ইংৰাজী বিষয়টোৰ লেসন 3 অৰ্থাৎ এ কিউৰিয়াছ মাইন্ড এই পাঠটোৰ অসমীয়া ভাঙনি কৰিম সো তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই যাবা যাতে তোমালোকে সকলোবোৰ কথা ভালদৰে বুজি পায় আৰু মই এটা কথা আগতীয়াকৈ কৈ দিছো ভিডিঅ'টো অকমান দীঘল হ'ব কিয়নো মই তোমালোকক ইমান ধুনিয়াকে এই পাঠটো অসমীয়াত ভাঙনি কৰি দিম তোমালোকে বহুত ধুনিয়াকে বুজিব পাৰিবা আৰু কোনো অন্য এটা ভিডিঅ'ত তোমালোকে এনেকুৱা ভাঙনি ভিডিঅ' নোপোৱা মই তোমালোকক এইটো কথা দিছো গতিকে তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাবা স্কিপ নকৰিবা স্কিপ কৰিলে তোমালোকৰ লছ হৈ যাব আৰু এটা কথা কৈছো তোমালোকক এই পাঠটো যদি কেৱল পঢ়িবৰ কাৰণে তুমি বিচাৰিছা অসমীয়া ভাঙনি যদি তোমাক নালাগে জাস্ট তুমি ৰিডিং প্ৰেক্টিস কৰিব বিচাৰিছা তেতিয়া হলে তাৰ কাৰণে ভিডিঅ' অলৰেডি মই বনাই থৈছো ভিডিঅ'টো চাব বিচাৰিলে তোমালোকে এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত যাবা লিংকটো পাবা চাই লব পাৰিবা ঠিক আছে এতিয়া আমি দেৰি নকৰাকৈ আৰম্ভ কৰো এটা চোৱা লেসন 3 অৰ্থাৎ পাঠ 3 এর কৈছে এ কিউৰিয়াছ মাইন্ড এট কিউৰিয়াছ মাইন্ড মানে হৈছে কৌতূহলী মন ঠিক আছে কৌতূহলী মন মানে কি যিকোনো বস্তু জানিবলৈ শিকিবলৈ মন গৈ থকা ঠিক আছে যে অমুকটো কি এইটো কি এইটো কিয় এই তেনেকুৱাবোৰ যে প্ৰশ্নবোৰ কৰি থাকে যে তেনেকুৱা এই মনটো যে এই মনটো কিউৰিয়াছ মাইন্ড বুলি কয় ওকে সো এর কৈছে সায়েন্স হ্যাজ কন্ট্রিবিউটেড গ্ৰেটলি টু আওয়ার ডেইলি লাইফস কৈছে যে বিজ্ঞানে আমাৰ দৈনন্দিন জীৱনত অৰ্থাৎ ডেইলি লাইফ মানে দৈনন্দিন জীৱনত বহুতো বস্তু অৱদান দিছে কন্ট্রিবিউটেড মানে অৱদান ঠিক আছে আমাৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ বস্তুকে আমি প্ৰয়োগ কৰি থাকো নহয় জানো সকলোবোৰ বিজ্ঞানৰে অৱদান সেইকাৰণে কৈছে বিজ্ঞানে আমাৰ দৈনন্দিন জীৱনত বহুতো বস্তু আমাক অৱদান দিছে বহুতো বস্তু দিছে ঠিক আছে তোমালোকক সুধিছে ডু ইউ এগ্ৰি এই যে বিজ্ঞানৰ যে অৱদান সকলোবোৰ বস্তু এইটো তুমি মানি চলানে মানানে এই বুলি সুধিছে ঠিক আছে ডিসকাস উইথ ইয়োর ফ্রেন্ড তোমাৰ বন্ধুৰ লগত ডিসকাস কৰা মানে আলোচনা কৰা pictures of a few renowned scientists from India are given for you to identify them কৈছে যে ইয়াত ভাৰতৰ কেইগৰাকীমান renowned scientist মানে বিখ্যাত বৈজ্ঞানিকৰ পিকচাৰ তলত দিয়া আছে ছবি দিয়া আছে এইবোৰ তোমালোকক কৈছে আইডেন্টিফাই কৰিবলৈ কৈছে অৰ্থাৎ চিনাকি কৰিবলৈ কৈছে কোন মানে কি হয় তাৰ মানে কোনটো ছবি কোন হয় তাৰ মানে ঠিক আছে আৰু কৈছে রাইট देयर নেমস ইন দা গিভেন স্পেস আৰু কৈছে যে তেওঁলোকৰ নামবোৰ এই যে স্পেস দিয়া আছে এই স্পেস বিলাকত তেওঁলোকৰ নামবোৰ লিখিবলৈ কৈছে আৰু কৈছে ইউ ক্যান ফাইন্ড দা নেমস ইন দা বেলুনস আৰু তেওঁলোকৰ নামবোৰ তলত বেলুনত দিয়া আছে বুলি কৈছে এই কেটা বেলুনত দিয়া আছে কি দেখিছা এপিজে আব্দুল কালাম সিভি ৰমন শ্ৰীনিবাস ৰামানুজন কমলা সোহনী আর্যভট্ট আৰু সুশ্ৰুত ওকে গতিকে ইয়াত তোমালোকে এই বৈজ্ঞানিক কিগৰাকী হয়তো চিনি পাইছা যদিও চিনি পোৱা নাই মই কৰিছো তোমালোকক ঠিক আছে দুই এজনকো চিনি পাইছাই নিশ্চয়কৈ সো সবৰে চিনাকি মই কৈ দিছো এয়া এপিজে আব্দুল কালামক নিশ্চয় চিনি পাইছা এয়া মিসাইল মেন বুলি জনা যায় ইয়াতে তোমালোকে লিখি দিবা এপিজে আব্দুল কালাম আৰু এই মহিলাগৰাকী হৈছে কমলা সোহনী ঠিক আছে আৰু ইয়াত যে মূৰত পাগুৰি লৈ আছে এখেত হৈছে সিভি ৰমন আমি আজি এই পাঠটোত সিভি ৰমনৰ বিষয়ে আমি শিকিম ঠিক আছে গতিকে সিভি ৰমন এখিনতে লিখিবা সিভি মানে হৈছে চন্দ্ৰশেখৰ ভেংকট ৰমন তাৰপিছত আহিলে শ্ৰীনিবাস ৰামানুজন হৈছে ইয়াত লিখি দিবা শ্ৰীনিবাস ৰামানুজন ঠিক আছে তাৰপিছত আহিলে আৰ্যভট্ট কোন হয় আৰ্যভট্ট হয় ইয়াত আছে আৰ্যভট্ট এগৰাকী আৰ্যভট্ট হয় আৰু এগৰাকী কোন থাকিলে সুশ্ৰুত থাকিলে ইয়াত সুশ্ৰুতা লিখা আছে এইটো সুশ্ৰুত বুলি পঢ়ে গতিকে সুশ্ৰুত ইয়াত লিখি দিবা সুশ্ৰুত ওকে গতিকে তোমালোকে জানিব পাৰিলা সো নেক্সট আমি আসল পেজটোলৈ আহো তোমালোকে এই ছবিটো অকমানকে মন কৰাচোন ওকে এই ছবিটো ধুনিয়াকে কি দেখি পাইছা ছোৱালী এজনী আৰু ল'ৰা এটাই কি কৰি আছে ইয়াত ড্ৰয়িং ৰুমত ড্ৰয়িং কৰি আছে ওকে সো ইয়াত
কৈছে লেটছ ৰিড মানে এইটো পঢ়া বুলি কৈছে দ্য কনভাৰজেশ্যন এমং 3 চিলড্ৰেন তিনিজন ল'ৰা ছোৱালীৰ মাজত হোৱা কথোপকথন কনভাৰজেশ্যন মানে হৈছে কথোপকথনটো পঢ়া বুলি কৈছে এই তিনিজন ল'ৰা ছোৱালী কোন কোন হয় নিকিতা অৰ্গো এণ্ড মীৰা হা ইন দ্য ফলোয়িং প্লে এইটো প্লে মানে নাটক গতিকে এই নাটক আকাৰে দিছে সেইকাৰণে ইয়াত কি দিছে সিন 1 মানে দৃশ্য 1 তোমালোকৰ নাটকত যে এবাৰ এটা দৃশ্য ওলাই তাৰপিছত পৰ্দাটো মানে ঢাকি দিয়ে তাৰপিছত আকৌ নেক্সট সিনাৰি ওলাই আকৌ পৰ্দা ঢাকে তাৰমানে এই তেনেকুৱা সিনাৰি সিন তাৰমানে দৃশ্য তাৰমানে সিনাৰি নহয় সিন ওকে তাৰমানে দৃশ্য সো ইয়াতে দৃশ্য 1ত কোনটো ওলাই থাকিব দৃশ্য 1ত ওলাই থাকিব নিকিতা ইজ ইন হাৰ ষ্টাডি ৰুম নিকিতাই তাইৰ ষ্টাডি ৰুমত অৰ্থাৎ পঢ়া কোঠাত থাকিব আৰু ইজ ড্ৰয়িং এ সিনাৰি আৰু তাই এটা দৃশ্য মানে এনেকুৱা দৃশ্য এটা আঁকি থাকিব অৰ্গো হাৰ younger brother অৰ্গো তাইৰ ভায়েক ইজ ৱাচিং হাৰ ড্ৰ দ্য পিকচাৰ তাই যে ছবি আঁকি আছে এই আঁকি থকা ছবিটো চাই থাকিব তাৰমানে এইটো প্ৰথম দৃশ্য নাটকৰ মানে প্ৰথম দৃশ্য এই নাটকটোৰ প্ৰথম দৃশ্যত কোন কি কৰিব এই ছবিটো দিয়া আছে তাৰপিছত এই ছবিটোক লৈ পেলাই তলত কথা কেইটামান কোৱা আছে তোমালোকে জানি লোৱা অৰ্গোই কৈছে হোৱাট এ বিউটিফুল পিকচাৰ অৰ্গোই ক'ব যে ৱাও কি যে ধুনীয়া পিকচাৰ হয় ছবি হয় বিউটিফুল মানে ধুনীয়া ন আৰু কৈছে বাট হোৱাই হেভ ইউ পেইন্টেড দ্য স্কাই ৰেড কৈছে বাট হোৱাই মানে কিন্তু কিয় হেভ ইউ পেইন্টেড দ্য স্কাই ৰেড কৈছে যে আকাশৰ ৰংটো তুমি কিয় ৰঙা ৰং কৰিছা এই বুলি অৰ্গোয়ে সুধিছে নিকিতাই কৈছে ইটছ এ সানছেট সিন নিকিতাই কৈছে যে এইটো সূৰ্য অস্ত যোৱাৰ সময়ৰ সিনাৰি হয় সেইকাৰণে মই আকাশৰ ৰংটো ৰঙা কৰিছো এই বুলি নিকিতাই কৈছে তাৰপিছত অৰ্গোই কৈছে আই হেভ নটিছড দ্যাট কৈছে যে মই দেখিছো যে দ্য কালাৰ অফ দ্য স্কাই আকাশৰ ৰংটো চেঞ্জেছ সলনি হৈ থাকে এট ডিফাৰেণ্ট টাইমছ মানে বিভিন্ন সময়ত আকাশৰ ৰংটো সলনি হৈ থাকে এইটো মই দেখিছো এই বুলি অৰ্গোই কৈছে আৰু কৈছে হোৱাই ইজ ইট সো নিকিতা বা এনেকুৱানো কিয় হয় নিকিতা বা এই বুলি অৰ্গোই সুধিছে আৰু নিকিতাই কৈছে নিকিতা আই ডোন্ট নো মই নাজানো ইউ কেন আস্ক ইয়ৰ সায়েন্স টিচাৰ টুমৰো কৈছে ইউ কেন আস্ক কৈছে তুমি সুধিব পাৰা ইয়ৰ সায়েন্স টিচাৰ তোমাৰ বিজ্ঞানৰ শিক্ষকক টুমৰো কাইলে কৈছে যে তুমি কাইলে তোমাৰ বিজ্ঞানৰ শিক্ষকক সুধিব পাৰা সেই বুলি কৈছে ওকে সো নেক্সট আকৌ অৰ্গোই কৈছে ইউ হেভ পেইন্টেড দ্য স্কাই ৰেড কৈছে যে তুমি আকাশৰ ৰংটো ৰঙাকে পেইন্ট কৰিছা মানে ৰং কৰিছা এণ্ড ইউ ডোন্ট নো দ্য ৰিজন আৰু তুমি নাজানা দ্য ৰিজন কাৰণটো নাজানা ঠিক আছে অৰ্গোই কৈছে তুমিয়েই আকাশৰ ৰংটো ৰঙাকে ৰং কৰিছা আৰু তুমি তাৰ কাৰণটো নাজানা এই বুলি অৰ্গোই কৈছে নিকিতাই আকৌ কৈছে অৰ্গো ইউ কেন সিট হিয়াৰ ইফ ইউ ৱান্ট অৰ্গোই অকমান টানকে নিকিতাই অৰ্গোক অকমান টানকে কৈছে অৰ্গো তুমি যদি ইচ্ছা কৰা ইয়াতে বহি থাকা প্লিজ ডোন্ট ডিষ্টাৰ্ব মি উইথ সিলি কুৱেশ্যন কৈছে যে প্লিজ ডোন্ট ডিষ্টাৰ্ব মি মোক ডিষ্টাৰ্ব নিদিবা মোক মানে অসুবিধা নকৰিবা উইথ সিলি কুৱেশ্যন যে সিলি কুৱেশ্যন মানে নিৰৰ্থক প্ৰশ্ন কৰি পেলাই মোক ডিষ্টাৰ্ব নকৰিবা মোক আমনি নকৰিবা বুজি পাইছা নহয় এইটো প্ৰথম শ্ৰেণীত এইকেইটা আছিলে আৰু এইকেইটা কথা পাতিছিলে তাৰপিছত ইয়াত দ্বিতীয় সিন 2 এটা সিন 2 আহিব এটা সিন 2ত কোন ওলাব চোৱা এটা নাটক আকাৰত হৈছে না ঠিক আছে সিন 2 ওলাব অৰ্থাৎ দৃশ্য 2 ওলাব মীৰা এ কাজিন অফ নিকিতা এণ্ড অৰ্গো এণ্টাৰ্ছ দ্য ৰুম সিন 2ত মীৰা নামৰ ছোৱালী এজনী আহিব আৰু তেওঁ কোন হয় তাই নিকিতা আৰু অৰ্গোৰ কাজিন মানে সম্বন্ধীয় কোনোবা বা হয় ঠিক আছে সম্বন্ধীয় কোনোবা বা খুৰাকৰ জীয়েক হ'ব পাৰে ঠিক আছে বৰ্তাকৰ জীয়েক হ'ব পাৰে তেনেকুৱা তেওঁ কি কৰিব মীৰা এতিয়া ৰুমটোত সোমাব এতিয়া এণ্টাৰ্ছ দ্য ৰুম মানে ৰুমটোত সোমাব কোন সোমাব মীৰা অলৰেডি কোন আছে ৰুমটোত নিকিতা আৰু অৰ্গো ওকে ঠিক আছে সো মীৰা এতিয়া ক'ব হোৱাটছ ৰং অৰ্গো মীৰাই কৈছে কি হৈছে অৰ্গো ইউ লুক আপছেট তোমাক দুখী দেখিছো এই বুলি মীৰাই অৰ্গোক সুধিছে অৰ্গোই কৈছে এবাৰ I asked something to Nikita ba কৈছে যে মই নিকিতা বাক
কিবা এটা সুধিছো but she scolded me but তাই মোক গালি পাৰিলে instead of answering উত্তৰ নিদিয়া কৈ তাই মোক গালি পাৰিলে বুলি কৈছে she told me not to ask her any question অৰ্গৈ কৈ দিছে যে তাই মোক একো প্ৰশ্নই নকৰিবলৈ কৈছে এই বুলি অৰ্গৈ মীৰাক কৈ দিছে ঠিক আছে সো নেক্সট পেজত কি আছে চাও এয়া এই গোটেই কথা সিনাৰিওটো দেখুৱাইছে সিনটোৰ পিকচাৰটো এইটো ইয়াত মীৰা এগৰাকী নিকিতা আৰু হি অৰ্গো ঠিক আছে বুজিব পাৰিছাই নহয় তাৰপিছত নিকিতাই কৈছে মীৰাবা আই ৱাজ বিজি ড্ৰয়িং এ সিনাৰি নিকিতাই কৈছে মীৰাবা মই সিনাৰি এটা অৰ্থাৎ দৃশ্য এটা আঁকি আছো অৰ্গো ইৰিটেট মি অৰ্গৈ মোক ডিস্টার্ব কৰি আছে আমনি কৰি আছে বাই আস্কিং সিলি কুৱেশ্যন মানে অৰ্থ নাইকিয়া প্ৰশ্ন কিছুমান সুধি পেলাই মোক অৰ্গৈ আমনি কৰি আছে ঠিক আছে ইৰিটেট কৰি আছে হে বুলি কৈছে তাৰপিছত মীৰাই কৈছে ইজ দ্যাট ট্ৰু অৰ্গো সুধিছে অৰ্গো এটো সঁচানে তুমি নিকিতা বাক ডিস্টার্ব কৰি আছা নেকি এই বুলি কৈছে অৰ্গৈ কৈছে I simply asked why the color of the sky keeps changing at different times কৈছে যে মই জাস্ট মানে এইটো প্ৰশ্নহে কৰিছিলো যে আকাশতনো বিভিন্ন সময়ত বেলেগ সময়ত ৰংবোৰনো কেলেই বেলেগ হৈ থাকে সেই কথাটোহে সুধিছিলো হোৱাট ৰং এবাউট আস্কিং কুৱেশ্যন প্ৰশ্ন সোধাতনো কি বেয়া হ'ব পাৰে এই বুলি অৰ্গৈ কৈছে তাৰপিছত মীৰাই কৈছে নাথিং প্ৰশ্ন কৰাটো একো বেয়া হ'ব নোৱাৰে কোনো মানে অসুবিধা হ'ব নালাগে সেই বুলি কৈছে আই এম ৰিয়েলি হেপী মইতো বহুত সুখী that you have a curious mind যে তোমাৰ যে এটা কৌতূহলী মন আছে তুমি যে যিকোনো বস্তু জানিব বিচাৰা যিকোনো বস্তু সুধিব বিচাৰা এই তেনেকুৱা এটা মন থকাৰ কাৰণে মইতো বহুত ভাল পাইছো এই বুলি মীৰাই অৰ্গক কৈছে আৰু কৈছে curiosity is the root of many great discoveries and invention কৈছে যে এই কিউৰিয়াসিটি অৰ্থাৎ এই কৌতূহলী মনেই কি হৈছে বহুত ডাঙৰ উদ্ভাৱন বা আৱিষ্কাৰৰ মূল কাৰণ অৰ্থাৎ মানুহৰ মনত প্ৰশ্ন হলেহে কিবা এটা উদ্ভাৱন কৰিব পাৰে বা আৱিষ্কাৰ কৰিব পাৰে এইটো বহুত ভাল কথা এই বুলি মীৰাই অৰ্গক কৈছে ৰিয়েলি সঁচানে কৈছে কেন ইউ এক্সপ্লেইন তেতিয়াহলে তুমি বৰ্ণনা কৰি ক'ব পাৰিবানে কেনেকৈনো এই কিউৰিয়াস মাইন্ডটো বা এই কৌতূহলী মনৰ পৰানো কেনেকে ডাঙৰ আৱিষ্কাৰ কৰিব পাৰে মোক অকমান বহলকে কৈ দিয়া এই বুলি অৰ্গৈ কৈছে তাৰপিছত মীৰাই কৈছে চিয়ৰ নিশ্চয় লেট মি টেল ইউ এবাউট ওৱান অফ ইণ্ডিয়াছ গ্ৰেটেষ্ট সাইন্টিষ্ট চন্দ্ৰশেখৰ ভেংকট ৰমন কৈছে যে তেতিয়াহলে মই তোমাক ভাৰতৰ এগৰাকী বিখ্যাত বৈজ্ঞানিক চন্দ্ৰশেখৰ ভেংকট ৰমনৰ বিষয়ে কৈ দিছো শুনা সেই বুলি কৈছে নিকিতাই কৈছে অ ইয়েছ হয় আই হেভ হাৰ্ড হিজ নেম মই তেওঁৰ নাম শুনিছো মই তেখেতৰ নাম শুনিছো এই বুলি নিকিতাই কৈছে ইজন্ট হি ৰিমেম্বাৰ্ড অন ফেব্ৰুৱাৰী 28 এভৰি ডে কৈছে যে প্ৰত্যেক বছৰৰ 28 ফেব্ৰুৱাৰী দিনাখন তেওঁক আমি মনত পেলাও সেই বুলি কৈছে মীৰাই কৈছে দ্যাটছ ৰাইট হয় নিকিতা দ্যাটছ ৰাইট নিকিতা হয় নিকিতা উই অবজাৰ্ভ দ্য ডে এজ নেশ্যনেল সায়েন্স ডে টু কমেমৰেট দ্য ডিস্কভাৰী অফ ৰমন ইফেক্ট কৈছে যে মীৰাই কৈ দিছে নিকিতা কৈ দিছে দুটাকে কৈ দিছে যে সেই দিনাখন অৰ্থাৎ 28 ফেব্ৰুৱাৰী দিনাখন প্ৰত্যেক বছৰে 28 ফেব্ৰুৱাৰী দিনাখন নেশ্যনেল সায়েন্স ডে অৰ্থাৎ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয় কাৰণ সেই ৰমন ইফেক্টৰ ডিস্কভাৰী হোৱাৰ কাৰণে সেই দিনটো নেশ্যনেল সায়েন্স ডে হিচাপে পালন কৰা হয় সেই বুলি কৈছে তাৰপিছত কৈছে বিফৰ আই টক মোৰ এবাউট CV ৰমন কৈছে যে CV ৰমনৰ বিষয়ে আৰু বেছি কোৱাৰ আগতেই লেট মি শ্বেয়াৰ উইথ ইউ মই তোমালোকক কওঁ যে হাউ হিজ কিউৰিয়াছিটি ডিউৰিং এ ভয়েজ লিড টু ব্ৰেক থ্ৰু ইন ফিজিক্স কৈছে যে মানে তেওঁৰ যি সাগৰীয় ভ্ৰমণে তেওঁৰ মানে কৌতূহলী মনৰ বাবে কেনেকৈনো পদাৰ্থ বিজ্ঞানত সোমাই পৰিলে তেওঁৰ মনটো সেই বিষয়ে কওঁ শুনা তাৰমানে ঠিক আছে তেওঁ আচলতে পদাৰ্থ বিজ্ঞানত কেনেকে ধাৱমান হল পদাৰ্থ বিজ্ঞানৰ প্ৰতি তেওঁ আকৰ্ষিত কেনেকৈ হল এই বিষয়ে মই তোমালোকক কৈ দিম শুনা সেই বুলি মীৰাই কৈছে অৰ্গৈ কৈছে আই এম ভেৰি ইগাৰ টু নো মোৰ কৈছে মোৰটো বহুত ইচ্ছা হৈছে আৰু বেছি জানিবলৈ অৰ্গৈ কৈছে হোৱাট হেপেন কি হৈছিলে কোৱাচোন সেই বুলি কৈছে মীৰাই কৈছে অকে হ'ব লিসেন
শুনা তেতিয়া ইন 1921 কৈছে 1921 চনত চি.ভি. ৰমন মানে চন্দ্ৰশেখৰ ভেংকট ৰমন দেন এ য়ং মেন তেতিয়া ডেকা ল'ৰা আছিলে হি ৱাজ এ ভয়েজ কৈছে যে তেওঁ সাগৰীয় ভ্ৰমণত আছিলে এজ হি গ্লেজড এট দ্য ভাষ্ট সি তেওঁ বহল সাগৰখনক ঘূৰি ঘূৰি চাইছিলে এণ্ড হি ৱণ্ডাৰ্ড আৰু তেওঁ আচৰিত পাইছিলে হোৱাই ডাজ দ্য সি এপিয়াৰ ব্লু সি ভাবিছিলে যে সাগৰৰ ৰংটোনো কিয় নীলা হয় দিছ কুৱেশ্যন লিড টু হিজ গ্ৰাউণ্ড ব্ৰেকিং ডিছকভাৰী অফ দ্য স্কেটাৰিং অফ লাইট এই প্ৰশ্নটোৱেই এই যে সাগৰৰ ৰংটোনো কিয় নীলা হয় এই প্ৰশ্নটোৱে তেওঁক পোহৰৰ বিকিৰণৰ অভূতপূৰ্ব পৰিঘটনা তাত আৱিষ্কাৰ হৈছিলে চিন্তা জাগ্ৰত হৈছিলে ঠিক আছে দ্য ফেনমেনন ৱাজ নেম আফটাৰ হিম আৰু এই যিটো পোহৰৰ বিকিৰণৰ যি পৰিঘটনা এই পৰিঘটনাটো তেওঁৰ নামৰ লগতেই লাগি গৈছিলে আৰু নৌন এজ দ্য ৰমন ইফেক্ট আৰু এই পৰিঘটনাটোক নাম দিয়া হৈছিলে ৰমন ইফেক্ট অৰ্থাৎ ৰমন প্ৰভাৱ বুলি দিয়া আছে কোৱা হৈছিলে কাৰণ তেওঁৰ নামটো আছিলে কি ৰমন আৰু এই ৰমনৰ নামৰ লগতেই এই যিটো পোহৰৰ বিকিৰণ এই পোহৰৰ বিকিৰণৰ যিটো পৰিঘটনা এই পৰিঘটনাটোৰ মানে নাম দিয়া হৈছিলে ৰমন ইফেক্ট বুলি ঠিক আছে ওকে নেক্সট চোৱা এয়া ভেংকট ৰমন চি.ভি. ৰমনে সাগৰীয় ভ্ৰমণত আছে আৰু সাগৰৰ চাৰিওফালে চাইছে আৰু সাগৰৰ ৰংটো নীলা দেখিছে এয়া তেওঁৰ প্ৰশ্ন আছিলে জাষ্ট সাধাৰণ প্ৰশ্ন সাগৰৰ ৰংটো নীলা কিন্তু তেওঁৰ চিন্তা আছিলে এইটোনো কিয় নীলা ঠিক আছে আৰু পদাৰ্থ বিজ্ঞানৰ সেইকাৰণে সোমাই পৰিছিলে তাৰপিছত অৰ্গৈ কৈছে দ্যাটছ এমেজিং এইটো বহুত আচৰিত কথা এ চিম্পল কুৱেশ্যন ইন হিজ মাইণ্ড লিড টু চাচ এ গ্ৰেট ডিছকভাৰী কৈছে যে এই সাধাৰণ এটা প্ৰশ্নই তেওঁক কি কৰিলে বহুত ডাঙৰ আৱিষ্কাৰৰ মাজলৈ লৈ গৈছিলে মীৰাই কৈছিলে একজেক্টলি একদম সঁচাকৈ বোলে নিকিতাই কৈছে তেতিয়া আই এম চৰি অৰ্গো নিকিতাই কৈছে মোৰ ভুল হ'ল অৰ্গো আই চি নাও হোৱাই আস্কিং কুৱেশ্যন ইজ ইম্পৰ্টেণ্ট মই এতিয়া গম পাই গলো আই চি নাও মই এতিয়া গম পাই গলো কিয়নো মানে প্ৰশ্ন কৰাটো বহুত এটা দৰকাৰী কথা প্ৰশ্ন কৰাটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো মই এতিয়া গম পাই গলো সেই বুলি কৈছে অৰ্গো দ্যাটছ অল ৰাইট অৰ্গৈ কৈছে হ'ব দিয়া সেই বুলি কৈছে মীৰাই কৈছে উই শুড বি ইনকুইচিভ মীৰাই কৈছে আমি অনুসন্ধিৎসু হ'ব লাগে অৰ্থাৎ আমি জিজ্ঞাসু হ'ব লাগে অৰ্থাৎ আমি কিবা এটা বস্তু জানিবলৈ ইচ্ছা থকা হ'ব লাগে ঠিক আছে ইনকুইচিভ মানে হৈছে অনুসন্ধিৎসু অৰ্থাৎ জানিবলৈ ইচ্ছা থকা লেট মি কোট ৰমন কৈছে মীৰাই যে ৰমনে কোৱা এষাৰ কথা কৈছো শুনা আস্ক দ্য ৰাইট কুৱেশ্যন শুদ্ধ প্ৰশ্ন কৰা এণ্ড নেচাৰ উইল অপেন ডোৰ্ছ টু হাৰ চিক্ৰেট কৈছে তেওঁ মানে নেচাৰে প্ৰকৃতিয়ে তেওঁৰ চিক্ৰেটৰ দৰ্জা তেওঁৰ লুকাই থকা যিবিলাক চিক্ৰেট সেইবিলাকৰ দৰ্জাটো নিজে নিজে খুলি দিয়ে প্ৰকৃতিয়ে বুলি কৈছে সেইকাৰণে শুদ্ধ প্ৰশ্ন কৰা প্ৰকৃতিয়ে দৰ্জা খুলি দিব সেই বুলি কৈছে তাৰপিছত কৈছে নিকিতা আৰু অৰ্গো নিকিতা এণ্ড অৰ্গো একেলগে কৈছে দ্যাটছ ৰাইট মীৰাবা এইটো হয় মীৰাবা সেই বুলি কৈছে মীৰাই কৈছে এইবাৰ হাউ এভাৰ যি কি নহওক অৰ্গো কৈছে প্লিজ ৰিমেম্বাৰ এইটো মনত ৰাখিবা ইটছ অলছো ইম্পৰ্টেণ্ট টু কনচিডাৰ ইফ চামৱান ইজ বিজি বিফৰ আস্কিং দেট পাৰ্চন এ কুৱেশ্যন কৈছে যে তুমি প্ৰশ্ন কৰোঁতে সাৱধান হবা যে তুমি যাক প্ৰশ্ন কৰিছা তেওঁ বিজি হৈ আছে নেকি সেইটো চাবা আৰু কৈছে এণ্ড নিকিতাকো কৈছে মেক চিয়ৰ দেট ইউ ডোন্ট ডিছমিছ কুৱেশ্যনছ ষ্ট্ৰেইট ৱে কৈছে নিকিতা কৈছে যে তুমিও কোনোবা যদি প্ৰশ্ন কৰে ডাইৰেক্টলি নাজানো বা নোৱাৰো সেই বুলি ডিছমিছ নকৰিবা নুসুধিবা বুলি নকবা ঠিক আছে ইউ কেন পলাইটলি আস্ক তুমি পলাইটলি ভদ্ৰভাৱে ক'ব পাৰা যে ask the person to wait মানুহজনক তুমি ক'ব পাৰা যে তুমি অকমান ৰোৱা সেই বুলি ক'ব পাৰা সেই বুলি কৈছে তাৰমানে মীৰা যেহেতু ডাঙৰ সেইকাৰণে মীৰাই অৰ্গো আৰু নিকিতাক বুজাইছে ঠিক আছে তাৰপিছত চোৱা নিকিতা আৰু অৰ্গৈ কৈছে উই শ্বেল চিয়ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম কৈছে যে
কৈছে যে এই কথাবোৰ ভৱিষ্যতলৈ আমি নিশ্চয়কৈ মনত ৰাখিম সেই বুলি কৈছে ঠিক আছে মীৰাই কৈছে এক্সেলেন্ট বহুত ভাল কথা নাও এতিয়া would you like to know more about CV Raman এতিয়া তোমালোকৰ CV ৰমনৰ বিষয়ে আৰু বেছি জানিবলৈ মন গৈছে নে সেই বুলি কৈছে নিকিতা এণ্ড অৰ্গো নিকিতা আৰু অৰ্গো কৈছে yes please হয় মন গৈছে কক অনুগ্ৰহ কৰি ককচোন কক সেই বুলি কৈছে ওকে সো মীৰাই কৈছে Miraita কৈছে the great scientist was born on November 7 1888 in Tiruvannamalai near Tiruchirappalli in Tamil Nadu কৈছে যে হি বিখ্যাত বিজ্ঞানীজন মহান বিজ্ঞানীজনৰ জন্ম হৈছিল তামিলনাডুৰ তিৰুচিৰাপল্লী নামে ওচৰতে তিৰুভানাক্কাভাল নামৰ ঠাইৰ ওচৰত 1898 চনত নৱেম্বৰ মাহৰ 7 তাৰিখে জন্ম হৈছিল এটো তোমালোকে মনত ৰাখিবা পৰীক্ষাত আহিব পাৰে কত জন্ম হৈছিল তামিলনাডুত তিৰুচিৰাপল্লীৰ ওচৰত তিৰুভানাক্কাভাল নামৰ ঠাইত 1888 চনত নৱেম্বৰ মাহৰ 7 তাৰিখে জন্ম হৈছিল ঠিক আছে আকৌ কৈছে হি ওয়াজ এ ব্ৰিলিয়ান্ট ষ্টুডেন্ট তেওঁ বহুত সুকা তীক্ষ্ণ বুদ্ধিৰ প্ৰখৰ মানে ছাত্ৰ আছিল ঠিক আছে হি কমপ্লিটেড হিজ গ্ৰেজুৱেচন এণ্ড মাষ্টাৰ্ছ ডিগ্ৰী ইন ফিজিক্স ফ্ৰম দ্য ৰিনাউন্ড প্ৰেচিডেন্সি কলেজ মাদ্ৰাজ কৈছে যে তেওঁ কি পঢ়িছিল গ্ৰেজুৱেচন কমপ্লিট কৰিছিল মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিল কি হয় পদাৰ্থ বিজ্ঞানত ফিজিক্স মানে হৈছে পদাৰ্থ বিজ্ঞান বিভাগত গ্ৰেজুৱেচন আৰু মাষ্টাৰ ডিগ্ৰী কৰিছিল কৰ পৰা কৰিছিল ৰিনাউন্ড প্ৰেচিডেন্সি কলেজ মাদ্ৰাজ অৰ্থাৎ বিখ্যাত প্ৰেচিডেন্সি কলেজ মাদ্ৰাজৰ পৰা কৰিছিল কত পঢ়িছিল মাদ্ৰাজত পঢ়িছিল ওকে নিকিতাই কৈছে আই হেভ হাৰ্ড কৈছে মই শুনিছিলো দ্যাট ৰমন ক্লিয়াৰ্ড দ্য ইণ্ডিয়ান ফাইনেন্স সাৰ্ভিস ৰমনে ইণ্ডিয়ান ফাইনেন্স সাৰ্ভিসৰ এক্সামো যে ক্লিয়াৰ কৰিছিল মই হেতু শুনিছিলো হেতু বুলি নিকিতাই কৈছে তোমালোকে মনত ৰাখিব লাগে যে সিভি ৰমনে যে IFS এক্সাম যে ক্লিয়াৰ কৰিছিল IFS এক্সাম ক্লিয়াৰ কৰিছিল এটো ইণ্ডিয়ান ফাইনেন্স সাৰ্ভিস এক্সাম ক্লিয়াৰ কৰিছিল এটো তোমালোকে জানিব লাগে ঠিক আছে পৰীক্ষাৰ পাৰপজতো হ'ব পাৰে বা এনে কমন সাধাৰণ জ্ঞানৰ কাৰণেও জানি থব লাগে ঠিক আছে তাছত মীৰাই কৈছে yes হয় he was appointed as assistant accountant general কৈছে যে তেওঁ assistant account general ঠিক আছে সহযোগী account general হিচাপেও নিযুক্তি দিছিল but he left his job to pursue his passion for science কিন্তু তেওঁ চাকৰিকে এৰি দিলে কাৰণ তেওঁৰ বিজ্ঞানৰ প্ৰতি বিজ্ঞানৰ প্ৰতি আগ্ৰহটো বেছি আছিল ঠিক আছে সেইকাৰণে তেওঁ চাকৰিটোকে এৰি দিছিল আৰু কৈছে in 1907 অৰ্থাৎ 1917 চনত he started working as a professor of physics at Rajabazar Science College under the University of Kolkata কৈছে যে 1917 চনত তেওঁ কলকাতা ইউনিভাৰ্চিটিৰ আন্ডাৰত থকা ৰাজাবাজাৰ সায়েন্স কলেজৰ পদাৰ্থ বিজ্ঞানৰ প্ৰফেসৰ হিচাপে কাম কৰিছিল ঠিক আছে বুজি পালা নহয় যে কলকাতা ইউনিভাৰ্চিটিৰ আন্ডাৰত যি ৰাজাবাজাৰ সায়েন্স কলেজ আছে তাত 1917 চনত 1917ত ফিজিক্সৰ প্ৰফেসৰ হিচাপে কাম কৰিছিল ওকে CV Raman was awarded the Nobel Prize in Physics in the year 1930 for his work on the scattering of light and for the discovery of the effect named after him. তাৰ মানে কি কৈছে যে পদাৰ্থ বিজ্ঞানৰ যি পোহৰৰ বিকিৰণৰ কাৰণে আৱিষ্কাৰ কৰিছিল আৰু যি ৰমন ইফেক্ট পাইছিল এই ৰমন ইফেক্টৰ বাবেই তেওঁ কি কৈছিল 1930 চনত নোবেল বঁটা পাইছিল ঠিক আছে সো অৰ্গৈ কৈছে দ্যাটস গ্ৰেট বহুত ভাল কথা বুলি কৈছে হি ইজ ইণ্ডিয়াছ প্ৰাইড তেওঁ আমাৰ ভাৰতৰ গৌৰৱ বুলি কৈছে মীৰাই কৈছে হি ইনস্পায়াৰ্স অল অফ আস কৈছে তেওঁ আমাক সকলোকে অনুপ্ৰেৰণা যোগায় ইনস্পায়াৰ মানে অনুপ্ৰেৰণা যোগায় ঠিক আছে হি ওয়াজ দ্য ফাউণ্ডাৰ অফ দ্য ফেমাছ ইণ্ডিয়ান একাডেমি অফ সায়েন্স কৈছে যে তেওঁ ভাৰতৰ যেটো মানে ফেমাস ইন্ডিয়ান একাডেমি অফ সায়েন্স মানে ভাৰতৰ যেটো একাডেমি অফ সায়েন্সৰ ফাউণ্ডাৰ আছিল তাৰ
ঠিক আছে ফাউণ্ডাৰ আছিলে মানে গুৰি ধৰোঁতা আছিলে একেবাৰে প্ৰথম আৰম্ভ কৰিছিলে তাৰমানে ঠিক আছে ফাউণ্ডাৰ আছিলে দ্য ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্স ৱাজ অলছ' ফাউণ্ডেড বাই হিম যি ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্স আছে এই দ্য ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্সৰো কি হয় ফাউণ্ডাৰ আছিলে চি.ভি. ৰমন ঠিক আছে এইকেইটা ইম্পৰ্টেণ্ট কথা তোমালোকে জানি ল'ব লাগে তাৰপিছত নিকিতাই কৈছে এমেজিং ৱাও বোলে বহুত আচৰিত কথা দেই বুলি কৈছে হি কণ্ট্ৰিবিউটেড এ লট টু দ্য ফিল্ড অফ ফিজিক্স কৈছে তেওঁ আমাৰ পদাৰ্থ বিজ্ঞানত বহুতো অৱদান আগবঢ়াই থৈ গৈছে কণ্ট্ৰিবিউট মানে অৱদান আগবঢ়োৱা ঠিক আছে মীৰা ভেৰি ট্ৰু বহুত মানে ভেৰি ট্ৰু একদম সত্য কথা সেই বুলি কৈছে হি ৱাজ এৱাৰ্ডেড দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ ইণ্ডিয়া ভাৰত ৰত্ন ইন 1954 কৈছে যে আমাৰ ভাৰতৰ সৰ্বোচ্চ বঁটা অসামৰিক বঁটা যিটো ভাৰত ৰত্ন এই ভাৰত ৰত্ন বঁটা আমাৰ ভাৰতে প্ৰদান কৰিছিলে 1954 চনত It is awarded in recognition of exceptional service in any field of human endeavor. অৰ্থাৎ মানৱীয় প্ৰচেষ্টাৰ যিকোনো ক্ষেত্ৰতে ব্যতিক্ৰমী সেৱাৰ স্বীকৃতি স্বৰূপ ঠিক আছে মানে এই বঁটা ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল ঠিক আছে He breathed his last on November 21, 1970 in Bangalore. অৰ্থাৎ 1970 চনৰ 21 নৱেম্বৰ তাৰিখে বেংগলোৰত তেখেতৰ দেহাৱসান ঘটিছিল অৰ্থাৎ শেষ নিশ্বাস ত্যাগ কৰিছিল তাৰপিছত অৰ্কৈ কৈছে We have learned so much about C.V. Raman today. আজি আমি C.V. Ramanৰ বিষয়ে বহুত শিকিলো It's because of a simple question that I asked Nikita Ba. এইটো আমি এখানে শিকিব পাৰো কাৰণ মই জাস্ট এটা সিম্পল কোৱেশ্চন সৰল প্ৰশ্ন এটা নিকিতা বাক সোধাৰ কাৰণে মীৰা এণ্ড নিকিতা লাভ লাউডলি তাৰপিছত মীৰা আৰু নিকিতাই ডাঙৰকৈ হাঁহিলে এনেকৈ আচলতে আমি এই যি কিউৰিয়াছ মাইণ্ড লেচনটো আমি শিকিলো আলোচনা কৰিলো তোমালোকৰ লগত ভাল লাগিলে তোমালোকৰ কেনেকুৱা লাগিলে জনাবা কমেন্ট কৰি পেলাই যদি ভাল পালা ভিডিওটো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ভিডিও পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বাকি যিবিলাক লেসন আছে এই লেসন বিলাকৰ ৰিডিং প্ৰেক্টিস আৰু অসমীয়া ভাঙনি ভিডিও যদি চাব বিচাৰা এই ভিডিও ডেসক্ৰিপচন বক্সত লিংক আছে লিংকত ক্লিক কৰি চাই লওক ঠিক আছে আজিলৈ আমি ইমানতে সামৰো ধন্যবাদ